মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পাহাৰীয়া খৰিচাৰ লগত গাহৰি মাংস। আমাক লাগিব অলপ পাহাৰীয়া খৰিচা আৰু লৈছোঁ পিঁয়াজ কাটি, কেঁচা জলকীয়া দুটামান, আদা আৰু নহৰু অলপ থেতেলিয়াই লৈছোঁ আৰু গাহৰি মাংস লৈছোঁ 500 গ্ৰামমান। ইয়াত তেল দিব লৈছোঁ। আমাৰ কেৰাহীত তেল গৰম হৈ গৈছে, মই পিঁয়াজ দি দিছোঁ। আদা আৰু নহৰু অলপ থেতেলিয়াই দি দিছোঁ। অলপ ৰঙচুৱা হোৱালৈকে ভাজি কৰি থাকিম এনেদৰে। এতিয়া মই দি দিছোঁ কেঁচা জলকীয়া। অলপ দি দিছোঁ নিমখ। এতিয়া মই দি দিম ধুই থোৱা গাহৰি মাংসখিনি। হালধি অলপ দি দিছোঁ। যিহেতু পাহাৰীয়া খৰিচাৰ লগত বনাম, সেইকাৰণে বেলেগ মছলা দিয়া নাই, অকল আদা আৰু নহৰু দি দিছোঁ। মাংস সিজিবৰ কাৰণে অকণমান পানী দি দিছোঁ। এতিয়া ঢাকোন মাৰি থৈ দিম অলপ টাইমৰ কাৰণে। এতিয়া মই দি দিম পাহাৰীয়া খৰিচাখিনি। এনেদৰে অলপ টাইম ভাজি কৰি থাকিম। মই এতিয়া পানী অলপ দি দিছোঁ। এতিয়া ঢাকোন মাৰি থৈ দিম অলপ টাইমৰ কাৰণে। আমাৰ মাংস বনোৱা হৈ গৈছে। নিমখৰ টেষ্ট ল'লোঁ, নিমখৰ টেষ্টটো ঠিকে আছে। আমাৰ মাংস বনোৱা হৈ গৈছে। পুৰা গোন্ধতে খাওঁ খাওঁ লাগি গৈছে আৰু পাহাৰীয়া খৰিচাৰ গোন্ধত। আপোনালোকেও এনেদৰে এদিন বনাই খাবচোন। কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাব দেই।
আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব।